পাভলতি মৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ আৰু সিদ্ধহস্ত কোনো নাই। আপোনালোকে জানে কালি সংবাদ মাধ্যমত তেখেতে এটা বিবৃতি প্ৰদান কৰিছিল যে থাইলেণ্ডৰ কোনোবা কোম্পানীয়ে গাহৰিৰ বজাৰখনত অসমত যে বিনিয়োগ কৰিব খুজিছে সেই বিষয়ে তেওঁ অজ্ঞ নহয়। কিন্তু যোৱা 22 জানুৱাৰী তাৰিখে তেখেতে নিজেই ইয়াতে তেখেতৰ ফেচবুক পোষ্টটো মই ৰাখিছোঁ, তেখেতে নিজেই ঘোষণা কৰিছিলে তেখেতৰ ফেচবুক পোষ্টত যে কোম্পানীৰ নেতৃত্ব বৰ্তমান গুৱাহাটীত আছে আৰু তেওঁলোকে ৰাজ্যখনত এটা গাহৰি আৰু কুকুৰা পালন গোট স্থাপন কৰিব বিচাৰিছে। তেখেতে চাৰু এণ্ড পক ফ্ৰেণ্ড গ্ৰুপৰ অধ্যক্ষৰ সৈতে এটা অনলাইন ভিডিঅ' কনফাৰেন্সযোগে এটা অনলাইন বাৰ্তালাপো কৰিছে। তেখেতে কৈছে যে তেখেতৰ কেবিনেট সতীৰ্থ শ্ৰী কৃষ্ণেন্দু পালৰ সৈতে দলটিৰ আলোচনা হৈছে আৰু তেখেতে তেওঁলোকক বিনিয়োগৰ কাৰণে আমন্ত্ৰণ জনাইছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা ভেকু ভাওনা নকৰিব। আমি জানো কোনো মন্ত্ৰীয়ে কোনো কেবিনেট মন্ত্ৰীয়ে কোনো সিদ্ধান্ত ল'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ অনুমতি নাপায়। কোনো ডাঙৰ মন্ত্ৰীয়ে যেতিয়া ল'ব নোৱাৰে আৰু কৃষ্ণেন্দু পাল এজন নতুনকৈ হোৱা কেবিনেট মন্ত্ৰী, তেওঁ কোনো সিদ্ধান্ত আপোনাক নোসোধাকৈ কৰা নাই। আপুনি অজ্ঞতা প্ৰকাশ নকৰিব। এয়া আপোনাৰ ভেকু ভাওনা বন্ধ কৰক। আপুনি হয়তো ভয় খাইছে, কাৰণ গাহৰি পালক সন্থাকে ধৰি বিভিন্ন গাহৰি পালকসকলে আমি ৰাইজৰ দলে সকলো জনতা যেতিয়া ইয়াৰ বিৰোধিতা কৰিছে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে, সেয়েহে আপুনি হয়তো ভয় খাইছে। আপুনি এই সিদ্ধান্ত সোনকালে উঠাই লওক, এয়াই আমাৰ আহ্বান। পাভলতি মৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ আৰু সিদ্ধহস্ত কোনো নাই। আপোনালোকে জানে কালি সংবাদ মাধ্যমত তেখেতে এটা বিবৃতি প্ৰদান কৰিছিল যে থাইলেণ্ডৰ কোনোবা কোম্পানীয়ে গাহৰিৰ বজাৰখনত অসমত যে বিনিয়োগ কৰিব খুজিছে সেই বিষয়ে তেওঁ অজ্ঞ নহয়। কিন্তু যোৱা 22 জানুৱাৰী তাৰিখে তেখেতে নিজেই ইয়াতে তেখেতৰ ফেচবুক পোষ্টটো মই ৰাখিছোঁ, তেখেতে নিজেই ঘোষণা কৰিছিলে তেখেতৰ ফেচবুক পোষ্টত যে কোম্পানীৰ নেতৃত্ব বৰ্তমান গুৱাহাটীত আছে আৰু তেওঁলোকে ৰাজ্যখনত এটা গাহৰি আৰু কুকুৰা পালন গোট স্থাপন কৰিব বিচাৰিছে। তেখেতে চাৰু এণ্ড পক ফ্ৰেণ্ড গ্ৰুপৰ অধ্যক্ষৰ সৈতে এটা অনলাইন ভিডিঅ' কনফাৰেন্সযোগে এটা অনলাইন বাৰ্তালাপো কৰিছে। তেখেতে কৈছে যে তেখেতৰ কেবিনেট সতীৰ্থ শ্ৰী কৃষ্ণেন্দু পালৰ সৈতে দলটিৰ আলোচনা হৈছে আৰু তেখেতে তেওঁলোকক বিনিয়োগৰ কাৰণে আমন্ত্ৰণ জনাইছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা ভেকু ভাওনা নকৰিব। আমি জানো কোনো মন্ত্ৰীয়ে কোনো কেবিনেট মন্ত্ৰীয়ে কোনো সিদ্ধান্ত ল'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ অনুমতি নাপায়। কোনো ডাঙৰ মন্ত্ৰীয়ে যেতিয়া ল'ব নোৱাৰে আৰু কৃষ্ণেন্দু পাল এজন নতুনকৈ হোৱা কেবিনেট মন্ত্ৰী, তেওঁ কোনো সিদ্ধান্ত আপোনাক নোসোধাকৈ কৰা নাই। আপুনি অজ্ঞতা প্ৰকাশ নকৰিব। এয়া আপোনাৰ ভেকু ভাওনা বন্ধ কৰক। আপুনি হয়তো ভয় খাইছে, কাৰণ গাহৰি পালক সন্থাকে ধৰি বিভিন্ন গাহৰি পালকসকলে আমি ৰাইজৰ দলে সকলো জনতা যেতিয়া ইয়াৰ বিৰোধিতা কৰিছে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে, সেয়েহে আপুনি হয়তো ভয় খাইছে। আপুনি এই সিদ্ধান্ত সোনকালে উঠাই লওক, এয়াই আমাৰ আহ্বান।